ভালকে চিজিং কৰি লওঁ প্লিজ বুমকেইটা তলত দে আপুনি আজি ছিকিমৰ হোৱা প্ৰলয়ংকৰী বানত ভাৰতীয় সেনাবাহিনীৰ জোৱান মিতু কলিতাৰ অত্যন্ত দুখজনকভাৱে মৃত্যু হয়। পৰিয়ালটোৰ ডাঙৰ ল'ৰা আছিল, গোটেই ঘৰখনৰ দায়িত্ব আছিলে আৰু তেখেতৰ মৃত্যুত সমগ্ৰ গাঁওখনতে আৰু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। মই তেখেতৰ বাসভৱনলৈ আহি তেখেতৰ পিতৃ মাতৃক মোৰ প্ৰণাম জনালোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এটা ৰাস্তা তেওঁলোকে মৃত্যু কলিতাৰ নামত দিয়াৰ কথা আমি আলোচনা কৰিম। চৰকাৰীভাৱে কেনেধৰণৰ কিবা সহায় সহযোগ কৰা হৈছে? আচলতে আমি সেনাবাহিনীৰ লগত কথা পাতিব লাগিব যে মৃত্যুৰ পিছত এনেকুৱা ঘটনাত তেওঁলোকে কি সহায় কৰে নকৰে, আৰু ৰাজ্য চৰকাৰৰ পৰা পৰিয়ালটোক আমি 5 লাখ টকা ইতিমধ্যে দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। জিলা উপায়ুক্তই অলপ পিছত দিব আৰু ভৱিষ্যতে কি ধৰণে সহায় কৰিব পাৰোঁ আমি চাম। দুজন ভাতৃ আছে, সংস্থাপনৰ কথা চিন্তা কৰিব পাৰি। আজিকালিতো আপোনালোকে জানে যে সংস্থাপন অকল মেধাৰ ভিত্তিত হয়। তাৰ মাজতে মই কেনেকৈ পাতিব পাৰোঁ মই চাই সমগ্ৰ গাঁওখনতে আৰু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। মই তেখেতৰ বাসভৱনলৈ আহি তেখেতৰ পিতৃ মাতৃক মোৰ প্ৰণাম জনালোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এটা ৰাস্তা তেওঁলোকে মৃত্যু কলিতাৰ নামত দিয়াৰ কথা আমি আলোচনা কৰিম। চৰকাৰীভাৱে কেনেধৰণৰ কিবা সহায় সহযোগ কৰা হৈছে? আচলতে আমি সেনাবাহিনীৰ লগত কথা পাতিব লাগিব যে মৃত্যুৰ পিছত এনেকুৱা ঘটনাত তেওঁলোকে কি সহায় কৰে নকৰে, আৰু ৰাজ্য চৰকাৰৰ পৰা পৰিয়ালটোক আমি 5 লাখ টকা ইতিমধ্যে দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। জিলা উপায়ুক্তই অলপ পিছত দিব আৰু ভৱিষ্যতে কি ধৰণে সহায় কৰিব পাৰোঁ আমি চাম। দুজন ভাতৃ আছে, সংস্থাপনৰ কথা চিন্তা কৰিব পাৰি। আজিকালিতো আপোনালোকে জানে যে সংস্থাপন অকল মেধাৰ ভিত্তিত হয়। তাৰ মাজতে মই কেনেকৈ পাতিব পাৰোঁ মই চাম। ধন্যবাদ। লাহে লাহে এতিয়া বহি ল'ব ভাল। আশা কলা ভাল দিলে হ'ল নৱজিতা ক'ত গ'ল?